আমাৰ যে দলৰ স্থিতি এটাহে যে বৰ্তমান গৃহ বিভাগ ব্যৰ্থ সেইখিনি কথা তেওঁ কৈছে। গৃহ বিভাগৰ দায়িত্ব তেওঁলোকৰ, কিন্তু তেওঁলোকে ইণ্টেলিজেঞ্চ তেওঁলোকৰ ওচৰত কিয় নাছিল? এইবোৰ সব কাম কিয় হৈছে? ইণ্টেলিজেঞ্চ নাই নেকি? আজি ছ'চিয়েল মিডিয়াৰ যুগত আজি তেওঁলোকে গোটেই আমাৰ কথাবোৰ শুনিব পাৰে, চেটবোৰ শুনিব পাৰে। যে যিসকলে পৰিকল্পনা কৰিছে এতিয়াও যে হৈছে, গৃহ বিভাগ কিয় ব্যৰ্থ হৈছে? আমাৰ ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰতা ধৰি ৰাখিবলৈ গৃহ বিভাগ ব্যৰ্থ হৈছে। এয়া হৈছে আমাৰ দলৰ স্থিতি। অসমৰ আইন শৃংখলা অৱস্থালৈ যথেষ্ট চিন্তিত, যিহেতু বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত, আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই। আৰু আমি দেখিছোঁ যে অন্যান্য ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে, মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আৰু আমি কিছু উদাহৰণ দেখা পাইছোঁ মধ্যপ্ৰদেশত আৰু অন্য ৰাজ্যত, বিশেষকৈ বিজেপি শাসিত ৰাজ্যত, য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে, পুলিচে তদন্ত কৰে, পুলিচে ধৰে, আকৌ মানুহ ওলায় বিজেপিৰ সদস্য, মানুহ ওলায় RSSৰ সদস্য। আৰু এইটো একো নতুন কথা নহয়, এইটো আমাৰ দিনতো কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়াও আমি এনেকুৱা IB ইণ্টেলিজেঞ্চৰ ৰিপৰ্ট আমি পাইছিলোঁ। তো সেইকাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে, বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে। আমি বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত, অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ, ভয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ। আমি সেইকাৰণে আজি এই সভাত অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি কৈছোঁ যে অসম আৰক্ষী বাহিৰৰ পৰা অহা RSS, অসমৰ কোনোবা আছে আমাৰ কোনো ক'বলৈ নাই, কিন্তু বাহিৰৰ পৰা যিসকল RSSৰ মানুহবোৰ, কাডাৰবোৰ বিভিন্ন ঠাইত আমি গম পাইছোঁ সোমাইছে, তেওঁলোকৰ ষ্টেচনৰ ভিতৰত, থানাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। BTRত আমি যথেষ্ট গুৰুত্ব সহকাৰে দলৰ কামখিনি আগবঢ়াবলৈ বিচাৰোঁ। ইতিহাসত আমাৰ দলৰ আদৰ্শ উদাহৰণ BTRতে দেখা পায় যে ক্ষমতাৰ নহয়, শান্তি বেছি গুৰুত্বপূৰ্ণ কংগ্ৰেছ দলৰ বাবে। সেইকাৰণে ক্ষমতা থকা সময়তো আমি নিজৰ দলৰ নহয়, তাত শান্তি সমন্বয় আমি কেনেদৰে বজাই ৰাখিব পাৰোঁ তাৰ বাবে বিভিন্ন শক্তি সংগঠনক আমি আগুৱাই লৈ গৈছোঁ। আৰু আজি ৰাইজে বিচাৰে কি নহয়, কংগ্ৰেছ দল BTRৰ ভিতৰত আৰু শক্তিশালী হওক। আমাৰ তৃণমূল কৰ্মীখিনিও বিচাৰে যে কংগ্ৰেছ দল BTR অঞ্চলত আৰু শক্তিশালী হওক। এতিয়া তেওঁলোকেতো নাৰাজ হ'বই, তেওঁলোকৰ উদ্দেশ্য আছিল যে বিভিন্ন পদ্ধতিৰে মই অসমৰ ৰাজনীতিৰ পৰা আঁতৰত থাকোঁ, দিল্লীত ব্যস্ত হৈ থাকোঁ। কিন্তু এতিয়া তেওঁলোকে যি ধৰণে ৰাজনীতি কৰিলে, এতিয়া দিল্লীত নহয়, মই অসমৰ ৰাজনীতিত আৰু সক্ৰিয় হৈছোঁ আৰু সক্ৰিয় হৈ যাম। এতিয়া মন যেতিয়া ক'ৰবাত বেলেগ থাকিলে তো দেহটো ইয়াত কেনেকৈ থাকিব? মন যোনফালে, বডিটো সেইফালেই থাকিব। কিন্তু মই কৈছোঁ তেখেতৰ এৰি আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও যদি কাৰোবাৰ মনবোৰ অলপ দুধুৰ মুধুৰ হৈ আছে, অলপ দিনৰ পিছত আমি তেওঁলোকৰ মনৰ পৰা, তেওঁলোকৰ দেহৰ পৰা এই বিজেপি ভাইৰাছটো আমি আঁতৰাই দিম। আমি একদম দৰৱ, ভাল ট্ৰিটমেণ্ট দি, কিছুমান কংগ্ৰেছৰ মানুহৰ মাজত যদি বিজেপিৰ বেমাৰী ভাইৰাছ সোমাই গৈছে, আমি দৰৱ দি এই ভাইৰাছটো আমি মোহাৰি দিম। আৰু যদি আমি ভাইৰাছটো মোহাৰিব নোৱাৰোঁ তেতিয়া চাৰ্জাৰী আমি কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। তেওঁ আমাৰ কংগ্ৰেছৰ স্থিতি স্পষ্ট
যে যদি কোনোবাই অপৰাধ কৰিছে আইন অনুসৰি পুলিচে নিজৰ কামখিনি কৰক। সংবিধানত যি তাকত আৰক্ষীসকলক দিয়া হৈছে তাত তেওঁলোকে কৰক। কোনো অসমীয়া প্ৰকৃত নাগৰিক অসমৰ ভিতৰত অবৈধ কাম নকৰে বা অপৰাধ নকৰে। আৰু চকী বহি থকা আৰক্ষীসকলো বা চৰকাৰী বিষয়াসকলো সংবিধানৰ মৰ্মে আইন শৃংখলা মৰ্মে তেওঁলোকক কাম কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। যি নহ'লে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ পৰা ৰায় তেওঁলোকে দিছে, য'ত অসম আৰক্ষীক ৰাজনৈতিকভাৱে কাম কৰাৰ বাবে ইলিগেল কাম কৰাৰ বাবে অসম আৰক্ষীক ধৰিছে। আমি তেনেকুৱা পৰিস্থিতি নিবিচাৰোঁ। আমি বৰ্তমানৰ অসমৰ আইন শৃংখলা অৱস্থা লৈ যথেষ্ট চিন্তিত, যিহেতু বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই। আৰু আমি দেখিছোঁ যে অন্যান্য ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে, মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আৰু আমি কিছু উদাহৰণ দেখা পাইছোঁ মধ্যপ্ৰদেশত আৰু অন্য ৰাজ্যত, বিশেষকৈ বিজেপি শাসিত ৰাজ্যত, য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে, পুলিচে তদন্ত কৰে, পুলিচে ধৰে, আকৌ মানুহ ওলায় বিজেপিৰ সদস্য, মানুহ ওলায় RSSৰ সদস্য। আৰু এইটো একো নতুন কথা নহয়, এইটো আমাৰ দিনতো কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়াও আমি এনেকুৱা IB ইণ্টেলিজেঞ্চৰ ৰিপৰ্ট আমি পাইছিলোঁ। তো সেইকাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে, বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে। আমি বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত, অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ, ভয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ। আমি সেইকাৰণে আজি এই সভাত অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি কৈছোঁ যে অসম আৰক্ষী বাহিৰৰ পৰা অহা RSS, অসমৰ কোনোবা আছে আমাৰ ক'বলৈ নাই, কিন্তু বাহিৰৰ পৰা যিসকল RSSৰ মানুহবোৰ কাডাৰবোৰ বিভিন্ন ঠাইত আমি গম পাইছোঁ সোমাইছে, তেওঁলোকৰ ষ্টেচনৰ ভিতৰত থানাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। যে BTRত আমি যথেষ্ট গুৰুত্ব সহকাৰে দলৰ কামখিনি আগবঢ়াবলৈ বিচাৰোঁ। ইতিহাসত আমাৰ দলৰ আদৰ্শ উদাহৰণ BTRতে দেখা পায় যে ক্ষমতাৰ নহয়, শান্তি বেছি গুৰুত্বপূৰ্ণ কংগ্ৰেছ দলৰ বাবে। সেইকাৰণে ক্ষমতা থকা সময়তো আমি নিজৰ দলৰ নহয়, তাত শান্তি সমন্বয় আমি কেনেদৰে বজাই ৰাখিব পাৰোঁ তাৰ বাবে বিভিন্ন শক্তি সংগঠনক আমি আগুৱাই লৈ গৈছোঁ। আৰু আজি ৰাইজে বিচাৰে কি নহয়, কংগ্ৰেছ দল BTRৰ ভিতৰত আৰু শক্তিশালী হওক। আমাৰ তৃণমূল কৰ্মীখিনিও বিচাৰে যে কংগ্ৰেছ দল BTR অঞ্চলত আৰু শক্তিশালী হওক। এতিয়া তেওঁলোকেতো নাৰাজ হ'বই, তেওঁলোকৰ উদ্দেশ্য আছিল যে বিভিন্ন পদ্ধতিৰে মই অসমৰ ৰাজনীতিৰ পৰা আঁতৰত থাকোঁ, দিল্লীত ব্যস্ত হৈ থাকোঁ। কিন্তু এতিয়া তেওঁলোকে যি ধৰণে ৰাজনীতি কৰিলে, এতিয়া দিল্লীত নহয়, মই অসমৰ ৰাজনীতিত আৰু সক্ৰিয় হৈছোঁ আৰু সক্ৰিয় হৈ যামগৈ। মন যেতিয়া ক'ৰবাত বেলেগ থাকিলে তো দেহটো ইয়াত কেনেকৈ থাকিব? মন যোনফালে, বডিটো সেইফালেই থাকিব। কিন্তু মই কৈছোঁ তেখেতৰ এৰি আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও যদি কাৰোবাৰ মনবোৰ অলপ দুধুৰ মুধুৰ হৈ আছে, অলপ দিনৰ পিছত আমি তেওঁলোকৰ মনৰ পৰা, তেওঁলোকৰ দেহৰ পৰা এই BJP ভাইৰাছটো আমি আঁতৰাই দিম। আমি একদম দৰৱ ভাল ট্ৰিটমেণ্ট দি, কিছুমান কংগ্ৰেছৰ মানুহৰ মাজত যদি BJP বেমাৰী ভাইৰাছ সোমাই গৈছে, আমি দৰৱ দি এই ভাইৰাছটো আমি মোহাৰি দিম। আৰু যদি আমি ভাইৰাছটো
মোহাৰিব নোৱাৰোঁ তেতিয়া চাৰ্জাৰী আমি কৰিবলৈ প্ৰস্তুত হৈ আছোঁ তেওঁ আমাৰ কংগ্ৰেছৰ স্থিতি স্পষ্ট যে যদি কোনোবাই অপৰাধ কৰিছে আইন অনুসৰি পুলিচে নিজৰ কামখিনি কৰক সংবিধানত যি তাকত আৰক্ষীসকলক দিয়া হৈছে তাত তেওঁলোকে কৰক কোনো অসমীয়া প্ৰকৃত নাগৰিক অসমৰ ভিতৰত অবৈধ কাম নকৰে বা অপৰাধ নকৰে আৰু চকী বহি থকা আৰক্ষীসকলো বা চৰকাৰী বিষয়াসকলো সংবিধানৰ মৰ্মে আইন শৃংখলা মৰ্মে তেওঁলোকক কাম কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যি নহ'লে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ পৰা ৰায় তেওঁলোকে দিছে য'ত অসম আৰক্ষীক ৰাজনৈতিকভাৱে কাম কৰাৰ বাবে ইলিগেল কাম কৰাৰ বাবে অসম আৰক্ষীক ধৰিছে আমি তেনেকুৱা পৰিস্থিতি নিবিচাৰোঁ পুনৰবাৰ কৈছোঁ যি আমাৰ দলৰ স্থিতি যি আছে সেইটোৱে হ'ল আমাৰ দলৰ স্থিতি আৰু সকলোৱে সেই দলৰ স্থিতি মানি লৈছে আমাৰ যি দলৰ স্থিতি এটাহে যে বৰ্তমান গৃহ বিভাগ ব্যৰ্থ সেইখিনি কথা তেওঁ কৈছে গৃহ বিভাগৰ দায়িত্ব তেওঁলোকৰ কিন্তু তেওঁলোকে ইণ্টেলিজেঞ্চ তেওঁলোকৰ ওচৰত কিয় নাছিল এইবোৰ চব কাম কিয় হৈছে ইণ্টেলিজেঞ্চ নাই নেকি আজি ছ'চিয়েল মিডিয়াৰ যুগত আজি তেওঁলোকে গোটেই আমাৰ কথাবোৰ শুনিব পাৰে চেটবোৰ শুনিব পাৰে তে যিসকলে পৰিকল্পনা কৰিছে এতিয়াও যে হৈ আছে গৃহ বিভাগ কিয় ব্যৰ্থ হৈছে আমাৰ ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰতা ধৰি ৰাখিবলৈ গৃহ বিভাগ ব্যৰ্থ হৈছে এয়া হৈছে আমাৰ দলৰ স্থিতি